তেওঁলোকক দি দিলোঁ। তাৰপিছত আহিলে আমি আপোনাৰ ইয়াতে জ্যামিতিক আকাৰৰ চেপবিলাকো দিলোঁ। ইয়াতে ছাৰ এইটো আমি বৃত্ত দিলোঁ, তাৰপিছত ছাৰ বৰ্গ দিলোঁ, আয়ত আহিলে। তাৰপিছত আকৌ ইয়াত আমি ছাৰ যুগ্ম সংখ্যাৰ ধাৰণা দিলোঁ। ইয়াতে তেওঁলোকে যুগ্ম সংখ্যাৰ ধাৰণাখিনি পালে। এইফালে আকৌ ছাৰ আমি অযুগ্ম সংখ্যাৰ ধাৰণাখিনি দিলোঁ। তাৰপিছত আকৌ তেওঁলোকক আমি দিলোঁ এই ষ্টেপখিনি যে দিলোঁ ছাৰ, এই ষ্টেপখিনি আমি দিলোঁ প্ৰথমতে সৰুৰ পৰা ডাঙৰলৈ আহিলে। আকৌ ছাৰ তেওঁলোক ডাঙৰৰ পৰা সৰুলৈ গ'ল। প্ৰথমতে তলৰ পৰা ছাৰ ওপৰলৈ উঠিলে সংখ্যাৰ জ্ঞানটো পালে। আকৌ ধৰক ওপৰৰ পৰা আকৌ তললৈ গ'ল, সেই সংখ্যাৰ জ্ঞানটো পালে। এইটো কওকচোন বাইদেউ। এইটো ছাৰ আমি মুঠাত গণাটো তেওঁলোকক সুধিম, মানে গোটত যোনটো গণিব পাৰে, ইয়াত কিমানটা আছে তেওঁলোকে ধৰক গোটত গণিব। ইয়াত কিমানটা হ'ল তেওঁলোকে গণি পেলাই তেওঁলোকে এইটো মানে আমাক জনাব পাৰিব কিমানটা হ'ল। তাৰপিছত ছাৰ আকৌ আমি আৰু এটা দিলোঁ। ইয়াত আমি ছাৰ যুগৰ ধাৰণাটো দিলোঁ। যুগত ধৰ এইটো ধৰক 8 আছে, 8টো ধৰক কিমান সংখ্যা যোগ কৰি পেলাই তেওঁলোকে 8 পালে। এইটো ঘড়ীটো ছাৰ, ঘড়ীটো আমি সময়ৰ ধাৰণাটো দিলোঁ তেওঁলোকক, সময়ৰ ধাৰণাটো পালে। তাৰপিছত আমি কেলেণ্ডাৰখন তাৰিখটো দিলোঁ, তাৰপিছত মাহটো দিলোঁ, তাৰপিছত দিনটো দি পেলাই তেওঁলোকক আমি ধাৰণাটো দিব পাৰিলোঁ। এইটো ছাৰ আমি এইটো তৃতীয় শ্ৰেণীৰ কাৰণে, চতুৰ্থ শ্ৰেণীৰ কাৰণে বেছি প্ৰযোজ্য হ'ব। এইটো ধৰক প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ ল'ৰা ছোৱালীৰ কাৰণে এইটো অকণ অসুবিধা হ'ব। ধৰক বান্ধটো ধৰক তেওঁলোকে অকণমান হেৰিত আহিবলৈ কাৰণে অকণমান খেলি মেলি পাব পাৰে। তাৰপিছত ছাৰ আকৌ আমি ইয়াতো দিলোঁ ছাৰ বিয়োগৰ ধাৰণা। এইটো ধৰক তেওঁলোকৰ কাৰণে আকৰ্ষিত হ'বৰ কাৰণে এইটো দিলোঁ। ধৰক ছাৰ ল'ৰা ছোৱালীয়ে এনেকৈ বনাই দিলে ভাল পায় কাৰণে আমি দিলোঁ বিয়োগৰ ধাৰণা। এইটো কমি আহি থাকিব, তেওঁলোকে এইটো বিয়োগৰ ধাৰণাটো পালে। আৰু এইফালে ছাৰ আমি যোগৰ ধাৰণা দিলোঁ। ইয়াতে ধৰক ছাৰ আমি ধৰক ছাৰ এইফালে দুটা মণিগুটি দিলোঁ, ইয়াতে আহি পৰিলে। আকৌ ছাৰ এইফালৰ পৰা আমি দুটা মণিগুটি দিলোঁ। এতিয়া ছাৰ এতিয়া এই গোটেইকেইটা লগ হৈ কিমান হ'ল তেওঁলোকে সেইটো ক'ব পাৰিব, যুগৰ ধাৰণাটো পাব। তাৰপিছত আকৌ আমি ইয়াত দিলোঁ ছাৰ ওখ চাপৰ। আকৌ এইটো আমি দিলোঁ ছাৰ তেওঁলোকৰ কল্পনা শক্তি বিকাশ কৰিবৰ কাৰণে, আৰু ৰঙৰো তেওঁলোকে ধাৰণাটো পাব। এইটো ধৰক 2 ছাৰ, ইয়াৰ লগত পাজলটো সিহঁতে মিলাব পাৰিব। দুটা পদ আছে, এটা ছাৰ মই 9টোকে দেখাই দিছোঁ। এইটো ধৰক 9 আছে, এইটো তেওঁলোকে ইয়াত এনেকৈ লগাব। কেনেকৈ আছে এইটো ছাৰ, এইটো তেওঁলোকে এনেকৈ ধৰক এইটো কল্পনা শক্তিটো তেওঁলোকৰ বিকাশ হ'ব। এই বস্তুটো আমি বনাই দিলোঁ। তাৰপিছত ছাৰ আমি আৰু এটা বস্তু দিলোঁ, এইখন ছাৰ এইখন লুডুখন তেওঁলোকে ধৰক 3 পৰিলে ধৰক হেৰি কৰি পেলাই তেওঁলোকে গণি যাব পাৰিব। ঘৰবিলাক তেওঁলোকে চিনি পাই খেলিবলৈও আকৰ্ষিত হয় খেলৰ যোগেদি ল'ৰা ছোৱালীয়ে। গতিকে আমি এই লুডুখনৰ জৰিয়তে তেওঁলোকক আমি সংখ্যা জ্ঞানটো দিবলৈ চেষ্টা কৰিছোঁ। আকৌ এইফালে ছাৰ আমাৰ এইখন আছে সাপৰ, হেৰিখন আছে। এইখন ধৰক আকৌ সাপত পৰাৰ লগে লগে আমি তললৈ গুচি আহিলোঁ। সেই বস্তুটো মানে বিয়োগৰ ধাৰণাটো মানে তললৈ কেনেকৈ নামি আহিলোঁ সেই বস্তুটো শিকাবলৈ আমি যত্ন কৰিছোঁ। তাৰপিছত এইটো ছাৰ আমি সংখ্যাৰ চিনাকি, এইটো ধৰক আখৰৰ সৈতে। এইটো 9 আহি গ'ল ছাৰ, 9 এইটো 9 দিন। এইটো ছাৰ 10, এইটো 1। এনেকৈ আমি এইটো বস্তু তেওঁলোকে সংখ্যাটোও চিনি পাব, সংখ্যাৰ লগতে তেওঁলোকে এইটো আখৰটোও চিনি পাব। এইটো ছাৰ 1, এনেকৈ 2, এনেকৈ দি দিলোঁ। আৰু ছাৰ টকা পইচাৰ ধাৰণাটো দিলোঁ। এয়া আপোনাৰ খুচুৰা পইচা দিছোঁ আৰু ধৰক নোট মানে টকাটো দিছোঁ, তেওঁলোকে সেইখিনি বুজি পাব। আকৌ ইয়াত আমি জ্যামিতিক চেপখিনিও দি দিছোঁ। বেয়া কথা নুশুনিবা। আমি মই মোৰ সহযোগীত আমাৰ অংকঘৰ ইয়াতে গোটেইখিনি আছে। যেনে যুগৰ জ্ঞান আছে। আমি যদি যোগ কৰিব দিওঁ প্ৰথমতে, যদি ইয়াতে যদি দুটা দিওঁ, এইটো দুটা, আৰু ইয়াতে 2 কিমান হ'ব হিচাপ কৰিব। ইয়াতে 2 3, ইয়াতে আমি এনেকৈ দি দিম সিহঁতক। ইয়াতে এনচাৰটো ইয়াতে দি দিব। ইয়াতে এইটো যুগৰ। তাৰপিছত ইয়াতে আমি পূৰণ কৰিব পাৰোঁ। ধৰি লওক 6টা দিলোঁ, কেইটাকে ভাগত কৰিব, এটা এটাকে দি যাব। যদি আমি ইয়াতে 6টা দিওঁ, তেনেকৈ সিহঁতে চবতে এটা দি যাব। তেনেকৈ হৰণৰ ধাৰণাটো পাব। আচ্ছা, যিকেইটা দিলে হৰণৰ কনচেপ্টটো কেনেকৈ হৰণ আছে মই বুজাই দি আছোঁ। যদি ইয়াতে 6টা আছে গুটিটো, আমি ইয়াতে 6টা গুটি আছে, 6টা গুটি 6টা মানুহৰ মাজত কেনেকৈ ভগাই দিবা তোমালোকে? তাতে প্ৰথমতে এটা এটাকে দি যাব। যদি বাকী নৰে গম পাব যে
ছটা মাজত এটা থাকিব পাৰিব। যদি 12টা দিওঁ গম পাব যে 6টা দিয়াৰ পিছত আকৌ এটা থাকিব। তেওঁ যদি কোনো কাৰোবাক দুটাকৈ দি দিয়ে তেতিয়া তেতিয়া সিহঁতে এইটো আমি ভুলটো বিচাৰি দিব লাগিব, তো সমানকৈ দিব লাগিব, কম বেছি নহয়, এটা এটাকৈ দিব লাগিব চব সকলোকে। আৰু পুৰণা ধাৰণা এনেকৈ পাব যে চবতে 6টা আছে, 6 × 1 = 6 এটা আগত আছে যিহেতু 6 × 1 = 6 তেনেকৈ বাৰে বাৰে কৰা যোগটোৱে অঁ বাৰে বাৰে যিটো যে এনেকুৱা। তাৰপিছত ইয়াতে আছে ছাৰ, গোটেইখিনিয়ে আছে। তাৰপিছত ইয়াতে বিয়োগৰ আছে, যাৰ যুগৰ নিচিনাকৈ ইয়াতে বিয়োগৰ পিছতে আমি দিওঁ 4টা গুটি আছে, 5টা আছে, 5টাৰ পৰা যদি আমি কওঁ যে 2টা গুটি গ'লে কিমান হ'ব, ইয়াতে 2টা ইয়াতে বনাই দিওঁ। ইয়াতে হিচাপ কৰিব 1 2 3, তাৰপিছত ইয়াতে যদি আমি এনেকৈ দি দিওঁ ইয়াতে বনাই দিওঁ, এইটো বিয়োগ। তাৰপিছত আমি ধৰি লওক আমি চবকে 3টা 3টা দিলোঁ, ধৰি লওক আমাৰ ক্লাছত 6টা ল'ৰা ছোৱালী আছে প্ৰথমমানত বা দ্বিতীয়মানত, আমি সিহঁতক দিলোঁ যাৰ যোনে যিমান পাই নম্বৰ 3টা কৰিব 4টা কৰিলে মূল্যায়ন ব্যৱস্থাটো ইয়াতে আছে। আমি ইয়াতে দিলোঁ যোনে ইয়াতে কোনটো পালে 10, ইয়াতে 10 দিলোঁ, যোনে যিমান পাইছে কোনে কিমান নম্বৰ পাইছে। ছাৰ তাৰপিছত ডিগ্ৰীও ভাল পাব সিহঁতে এইখন। তাৰপিছত ল'ৰা ছোৱালী আমি ইয়াতে একাডেমি সজাব পাৰিম, 1 2 3 4 এটা সজাই যাব। আৰু মাজে মাজে আমি ইয়াত হেৰুৱা সংখ্যা বিচাৰোঁ, আৰু মাজতে ধৰি লওক আমি আনটো লুকাই থৈ দিলোঁ ইয়াতে নম্বৰবিলাক থৈ দিলোঁ, কোনকেইটা সংখ্যা নাই সিহঁতে দেখা পাব যে মাজত সংখ্যা এটা নাই, তাতৰ পিছত কি লাগিব, যদি ইয়াৰ পৰা বিচাৰি ইমানখিনি আছে আৰু ল'ৰা ছোৱালীখিনি আছে ক্লাছৰ ভিতৰত আছে, মাৰ্বলটোকে ল'লোঁ আৰু তো কাৰোবাৰ হাতত এটা, কাৰোবাৰ হাতত 2টা 3টা 4টাকৈ দিলোঁ। তেওঁলোকক ক'লোঁ যে তোমাৰ হাতত কেইটা আছে বা কি আছে, তেওঁলোকে এইটো বস্তু হেৰি কৰি পেলাই গম পোৱা যাব কিমানখিনি জানে তেওঁলোকে যে 1 2 3 বা এনেকৈ এটা ধাৰণাটো আছে নাই। তাৰপিছত আমি আহিম, যদি এইটো বুজি পাওঁ যে ধাৰণাটো আছে তেতিয়াহ'লে ঠিক আছে, আমি নেক্সট ষ্টেপত যাম। যদি ধাৰণাটো নাই যেন আমি এইটো আগত এইটো ধাৰণা দিব লাগিব যে এইটো হ'লে এইটো 1 মুখে মুখে, এইটো 1 2 3 তেনেকৈ আমি ধাৰণাখিনি দি পেলাই এইটো দি দিব পাৰি, বেলেগ বস্তু দি পেলাই দিব পাৰি, এইটো কি কৰোঁ এইটো যোগ, এইটো নেক্সট ষ্টেপত। তাৰপিছত ইয়াৰ পিছত আমি সংখ্যাখিনি যাম। সংখ্যাখিনি প্ৰথমে ইয়াত চুই পেলাই এটা এটাকৈ ধৰিব। সংখ্যা লিখাখিনি যদি ভাবে যে চাই কৰিব পাৰিব, নহ'লে চুইও কৰিব পাৰিব। আৰু সংখ্যাখিনি মুখে মুখে শিকাই যোৱাৰ পিছত যদি লিখিব শিকে শিকিব পাৰিব, অংকখিনি শিকিব পাৰিব আৰু আখৰটো শিকিব পাৰিব। তেনেকৈ ইয়াত অসমীয়া আৰু ইংৰাজী দুয়োটাই আছে, দুয়োটাই একেলগে কম্বাইন কৰি আহিব লাহে লাহে। আৰু তাৰপিছত আপোনাৰ ইয়াত আহিব সংখ্যাৰ ভিতৰতে ইংৰাজী আৰু অসমীয়া যে শিকিলে এইটোৰ ভিতৰত ইহঁতৰ সামঞ্জস্যটো হেৰি কৰিব লাগিব যে ইংৰাজী আৰু অসমীয়াটো একে কোনটো একে ধৰণৰ কি হয়। সেইটো কাৰণে আমি এটা বস্তু ইয়াত কৰিছোঁ, আপোনাৰ মানে মন কৰিব, এইটো উল্টাকৈ লিখা হৈছে ডাঙৰটো আৰু সৰুটো লিখা হৈছে চিধাকৈ। কাৰণ সৰু ল'ৰা ছোৱালী যেতিয়া আখৰটো শিকে, সংখ্যা এটা শিকে, চিধা হওক উল্টা হওক এইটো বস্তুটো তেওঁলোকে খেলি মেলি বহুত কৰে। বস্তু চিধাকৈ লিখিব পাৰি আছে নাই উল্টাকৈ লিখিব পাৰি আছে, এইটো কিহৰ কাৰণে তেওঁলোকে ধৰিব পাৰিব লাগিব যে এইটো বুজিলোঁ। এইটো আপোনাৰ কি হ'ব, ইহঁতক লৈ পেলাই এটা খেল এটা খেলিলোঁ, যেতিয়া সংখ্যা জ্ঞানটো আহি যাব ইহঁতৰ, তাৰপিছত আমি ইয়াৰ পৰা এইটো দি দিলোঁ, ধৰক ৰখাই দিলোঁ। এজনে আহিলে, এজনে আহি পেলাই তেওঁ এইটো বস্তু দুটা মানে চালে যে এইফালে এইটো 8 হয় অসমীয়া, এইটো ইংৰাজীত 8 হয়, দুটা বস্তু একেই, সেইটো বস্তুটো তেওঁৰ ধাৰণাটো আহি যাব। আৰু তাৰপিছত আমি ইয়াত যোগ বিয়োগ শিকাব পাৰিম। এইটো হ'ল সময়, যিটো আপোনাৰ ক্লাছ 2 হেৰি কৰিব লাগিব। ক্লাছ 1তো সময় ইমান বেছি নাথাকে, ক্লাছ 2 আপোনাৰ সময় যিটো ধাৰণা হয় সেইটো তেওঁলোকে প্ৰথমতে ঘড়ীটো চাব নোৱাৰিবই। তো প্ৰথমে যদি 1 2 শিকা হৈ যায়, 1 2 শিকা হৈ যায়, তাৰপিছতে আমি শিকাব পাৰিম যে এইটো কিহত আছে, এইটো কি দিছে, এইটো আপোনাৰ চানি এইটো আপোনাৰ 7 7 হ'ল, এইটো হ'ব ভাল পাব আৰু তেওঁলোকে নিজে এইটো 3 3 হ'ল, এফালে 3 এফালে 3, এইটো ইণ্টাৰেষ্টিং হৈছে। আপুনি ধাৰণা দিবলৈ আকাৰ ধাৰণটো চাই এনেকৈ দিব, এটা নিজে হাতে কামে কৰিব। যেনেকৈ ধৰি লওক বনোৱা আছে, আমি এয়াৰ বাৰ্ড থৈছোঁ, এটা বাৰ্ড ইয়াত সোমাই দিলোঁ, কম হৈছিলোঁ। এয়াৰ বাৰ্ড দি পেলাই তেওঁলোকে ধুনীয়াকৈ আকাৰ আকৃতিবোৰ নিজে আনিব পাৰিব। আমি ছবি চোৱাতকৈ হাতে কামে কৰিলে ল'ৰা ছোৱালীয়ে ভাল বেছি পায়, সেইটো কাৰণে হাতে কামে কৰিলে ধুনীয়াকৈ বৰ্গ এটা আহি যাব। বৰ্গ ধাৰণাটো ইয়াতে আহিলে, যেনেকৈ বিচাৰিলে ইয়াত আয়তো বনাব পাৰিব, এটা আঁতৰাই দিয়ক। আয়তক্ষেত্ৰ হ'ল,
ক্ষেত্ৰত আয়তৰ ক্ষেত্ৰত হৈ গ'ল ঠিক তেনেকৈ আমি ত্ৰিভুজো বনাব পাৰোঁ ইফালে থাকি হোৱা নাই আৰু ধুনীয়াকৈ বনাব পাৰে অপজিট চাইডত ঘূৰাই ল'ব পাৰিব সিহঁতে 1 2কে চাব পাৰি এইফালে অসমত ওলাব এইফালে হেৰিত ওলাব এইফালে আছে হেৰিত ওলাব ইয়াৰ পৰা এইটো চাইডত স্কুলৰ নামটো সেইটো আছে আৰু যিহেতু আমি সংখ্যা শিকাৰ আগত অংক শিকিব লাগিব সেই অংক বিষয়ে আছে 1 পৰা 0 পৰা 9টা 10টা অংক বিষয়ে সিহঁতি যদি প্ৰশ্ন নপঢ়ে ল'ৰা ছোৱালীখিনি সিহঁত এখন দি দিয়া হৈছে ইয়াত অংক কৰিব পাৰিব চাই পেলাই তাৰ পৰা যুগৰ বাকচ যোগ কৰা হৈছে এইটো যুগৰ আছে এইটো যুগৰ আছে যুগৰ বাকচটো খুলি পেলাই আছে তাৰপৰা যুগটো যেতিয়া হ'ব সেই মণিখনত যুগটা কৰিব পাৰিব মণিখনত এইটো আছে যুগৰ আছে